ओम सर्वमंगलमंगले शिवे सर्वार्थसाधिके शरण्यत्रम्बके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মই স্বাস্থ্যসেৱলৈ সকলোকে স্বাগত জনাইছো। আজি মই মকৰ ৰাশিৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ ছায়াছতি চলি আছিলে, মাৰ্চ মাহৰ শেষৰ ফালে 29 তাৰিখে শনিৰ ছায়াছতি শেষ হৈছে। গতিকে শনি অতি শুভ। বৰ্তমান আপোনালোকৰ তৃতীয়ত আছে শনি, বৰ্তমান শুক্ৰ আছে তৃতীয়ত, ৰাহু আছে তৃতীয়ত, চতুৰ্থত আছে ৰবি আৰু বুধ, পঞ্চমত আছে বৃহস্পতি, সপ্তমত আছে মংগল, নৱমত আছে কেতু। এনেকৈ আপোনাৰ ৰাশিটো আৰম্ভ হৈছে আৰু চন্দ্ৰ আছে বৃহস্পতিৰ লগতে, যিহেতু জীৱ-চন্দ্ৰ যোগ হৈ আছে। আপোনাৰ ৰাশিৰ অধিপতি হিচাপে শনি যিহেতু বৰ্তমান ছায়াছতিও শেষ হৈছে আৰু তৃতীয় স্থানত প্ৰৱেশ কৰিছে। গোটেই মাহটো আপোনাৰ যিসকলৰ বেমাৰ আজাৰ কিছু অশুভ আছিলে, সকলোতে বাধা বিঘিনি এইবিলাক আছিলে, সকলো কিন্তু শুভ হোৱা যোগ দেখা যায়। গোটেই মাহটো শনি অতি শুভ। এইটো শনিৰ লগত ৰাহু থকাৰ কাৰণে অকণমান শনি দুৰ্বল হ'ব পাৰে, যিহেতু ৰাহুযুক্ত। আৰু তৃতীয়ত যিহেতু শুক্ৰ আছে আৰু তুংগ হৈ আছে, গতিকে শনিৰ লগত যিহেতু মিত্ৰ গ্ৰহ হৈছে শুক্ৰ, শনি আৰু শুক্ৰতে মিত্ৰ, তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু শনি অতি শুভ। ধনস্থানটো অতি শুভ, টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ হ'ব। এই ধনস্থানৰ অধিপতিও শনি আৰু আপোনালোকৰ ৰাশিৰ অধিপতিও শনি, ৰাশি হিচাপে কিন্তু অতি শুভ। গতিকে আমি চাওঁ, চতুৰ্থ হৈছে প্ৰাইমাৰী শিক্ষা আৰু কৃতকাৰ্যতা। যিসকল জাতক জাতিকাই যিকোনো খেলা ধূলা আগবাঢ়িব ইচ্ছা কৰে, সৰু ল'ৰা ছোৱালীয়ে হওক, জাতক জাতিকা সকলোৱে, তেওঁলোকে কিন্তু ছাকচেছ হোৱা যোগ দেখা যায় মকৰ ৰাশিৰ জাতক জাতিকাসকলে। আৰু প্ৰাইমাৰী শিক্ষা যিহেতু ৰবি আৰু বুধ আছে, বুধায়িত্ব যোগ আছে, এই যুগত সকলোৱে কিন্তু অতি শুভ হয়। গাড়ী যান বাহন যোগ আছে আপোনালোকৰ, গতিকে মে মাহত কিন্তু যান বাহন হোৱা যোগ আছে আৰু চৰকাৰী চাকৰিও পোৱা যোগ আছে। মে মাহত যদি আপোনালোকে এপ্লাই কৰে সোনকালে কিন্তু আগবাঢ়িব পাৰিব, যিহেতু অধিপতি মংগল আপোনাৰ কেন্দ্ৰত আছে। যদিও নিচস্থ, তথাপি কিন্তু মংগলে বিশেষ এফেক্ট নকৰে। যদি আমি চাওঁ, পঞ্চমত আছে বৃহস্পতি, উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বৃহস্পতি অতি শুভ। যিসকল জাতক জাতিকাই আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু অতি শুভ, আৰু যিসকলে ছায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। ছায়েন্সত আপোনালোকে আগবাঢ়িব পাৰিব। মে মাহত যদি আপোনালোকে কিবা এণ্ট্ৰেঞ্চ দিয়ে বা চাকৰি ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, ITI IIT এইবিলাকত কিন্তু আগবাঢ়িব পাৰিব। বহুত শুভ আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। আৰু আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু ভাল যুগ, ল'ৰা ছোৱালীৰ কাৰণেও কিন্তু চাকৰি পোৱা যুগ আছে। মে মাহতো কিন্তু বহুত শুভ। ষষ্ঠৰ অধিপতি হৈছে বুধ যিহেতু আপোনালোকৰ তৃতীয়ত আছে, গতিকে তেনে ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলি ধৰিব পাৰি। সপ্তমত মংগল আছে। যিসকল জাতক জাতিকাৰ বিবাহ আগবঢ়া নাই বা বিবাহত খেলি মেলি হৈছে, বা যিসকলে বিবাহ পাতিব বা দিন আহিছে, তেনে ক্ষেত্ৰত মে মাহত যদি বিয়া আছে তেওঁলোকক কিন্তু মংগলৰ প্ৰতিকাৰ কৰি ল'ব। যিটো মংগল নিজ হৈ আছে আৰু সপ্তমত আছে, যেতিয়া মংগল নিজ হৈ থাকে তেতিয়া কিন্তু বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। তেনে ক্ষেত্ৰত মংগলৰ প্ৰতিকাৰ কৰিব বিবাহৰ ক্ষেত্ৰত। আৰু মংগলৰ প্ৰতিকাৰ গোটেই সহজ, হনুমান চালিচা পাঠ কৰিব পাৰে আৰু হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে। মংগলৰ কাৰণে দান দক্ষিণা দিব পাৰে, ভিক্ষাৰীক ভোজন দিব লাগে। ৰঙা বস্তু, চাউল, মচুৰ দালি, পকা জলকীয়া, পকা ৰঙালাও, বিট, এনেকৈ আপোনালোকে পাৰিলে ৰঙা বস্তু এনেকৈ দান কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত। যদি আমি চাওঁ, ভাগ্যাধিপতি হৈছে বুধ যিহেতু ৰবিযুক্ত, বুধ আৰু ৰবি তুংগ হৈ আছে, অষ্টমপতি চতুৰ্থত, গতিকে তেনে ক্ষেত্ৰতো কিন্তু অশুভ নহয়, শুভ ফল লাভ কৰিব, ভাগ্য অতি শুভ। কৰ্মাধিপতি হৈছে শুক্ৰ, গতিকে কৰ্মাধিপতি শুক্ৰ যিহেতু তুংগ হৈ আছে, গতিকে কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। আপোনালোকে যিসকলে কৰ্ম কৰিছে তেওঁলোকৰ প্ৰমোচন যোগ বা ট্ৰেন্সফাৰ যোগ, ভাল ঠাইত আহিব পাৰে। যিসকল দূৰত আছে, ৰিম'ট এৰিয়াত আছে, তেওঁলোকে আহিব পাৰিব। গতিকে তেনে ক্ষেত্ৰতো কিন্তু কৰ্মত অতি শুভ, কৰ্ম ভাল ফল লাভ কৰিব। ইনকামৰ ক্ষেত্ৰত যদি চোৱা যায়, ইনকামৰ অধিপতি হৈছে মংগল, গতিকে মংগল যিহেতু নিজ হৈ আছে, ইনকামৰ ক্ষেত্ৰত কিছু অকণমান অশুভ হৈ আছে বৰ্তমান, যিহেতু মে মাহৰ শেষৰ ফালৰ পৰা কিন্তু ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায়, খৰচৰ অধিপতি হৈছে বৃহস্পতি। খৰচ যদিও কিছু বৃদ্ধি হ'ব, তথাপি কিন্তু ভাল কামত লাগিব। মন্দিৰ বনোৱা বা গৃহ বনোৱা বা যান বাহন লোৱা
এনেকুৱা কিন্তু খৰচবিলাক আহিব, কিন্তু ভাল কামত লাগিব। তেনে ক্ষেত্ৰত যদি চোৱা যায় বুলি ধৰিব পাৰি মকৰ ৰাশিৰ প্ৰতিকাৰ হিচাপে যিহেতু বিবাহৰ ক্ষেত্ৰত অকল মংগলৰ প্ৰতিকাৰ কৰিলে হ'ল। বাকী যিহেতু ভাগ্যত কেতু আছে আৰু গ্ৰহ কেতু গোটেই শুভ নহয়, মকৰ ৰাশি কিন্তু বৰ্তমান অতি শুভ। শনি যিহেতু অতি শুভ, শনি শুভ হ'লে বাকীকেইটাও শুভ হয়, বহুত শুভ হয়। গতিকে শনিৰ প্ৰতিকাৰ নকৰাই ভাল। এনেও আপোনাৰ শনি গোটেই 4 বছৰ বহুতখিনি সুফল প্ৰদান কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।